আগফালে চাওক কিমান মানুহৰ ভিৰ সবে বৈষ্ণৱ মাতা দৰ্শনৰ কাৰণে আহিছে আমাৰ শ্বৰুমৰ কাৰণে এটা ষ্ট্ৰলাৰ ললো আৰু মাইনাৰ কাৰণে তো ফ্ৰেন্ডছ এয়া চাওক আমি 1 নম্বৰ প্লেটফৰ্মত আহি গলো আৰু এটা ট্ৰেইন সোমাইছে নেজানো কোন ট্ৰেইন হয় আৰু এয়া চাওক সন্মুখত বহুতে মানুহ আছে সিহঁতে যাব চাগে বৈষ্ণৱ মাতা দৰ্শনৰ কাৰণে আৰু এইফালে চাওক মিষ্টাৰ আৰু এয়া হল সৌৰভ দুয়োজনৰ ষ্টাইল একে হৈ আছে চাওক আমাৰ মানে ৰাতিপুৱাৰ পৰাই একো খোৱা নাই গাখীৰ খোৱা নাই গাইজ কিন্তু তথাপিও চাওক ইমান ধুনীয়াকৈ বহি আছে এয়া চাওক ট্ৰেইন সোমাই দিলে আৰু এই ট্ৰেইন মাত্ৰ 2 মিনিটহে থামিব আইতাৰ হাত ধৰা মাত্ৰ 2 মিনিটহে থামিব এই 2 মিনিটৰ ভিতৰতে পুৰা সোনকালে উঠিব লাগিব গাইজ প্ৰথমতে ট্ৰেইনটো থামিব দিয়া তাৰপিছত উঠিবা ওকে জীবনৰ প্ৰথমবাৰ আমি গৈ আছো বৈষ্ণৱ মাতালৈ তো কেতিয়াও ভবা নাছিলো যে আমি কেতিয়াবা বৈষ্ণৱ মাতা দৰ্শন কৰিব পাৰিম বুলি কিন্তু আজি চাওক ফাইনালি বৈষ্ণৱ মাতা দৰ্শন কৰাৰ কাৰণে গৈ আছো এই সন্মুখৰ পাহাৰটো যে আছে এই পাহাৰতে আছে বৈষ্ণৱ মাতা মন্দিৰটো তো ট্ৰেইনৰ পৰা দেখা পোৱা যায় সৌৰভ বৈষ্ণৱ মাতা মন্দিৰ আহি গল এতিয়া নামিব লাগিব সোনকালে নাম আহি গল এয়া চব কাটৰা ৰেল ষ্টেচন সন্মুখত চব মিষ্টাৰে গৈ আছে সকলোৱে সন্মুখৰ ফালে গৈ আছে চাওক কিমান মানুহৰ ভিৰ সবে বৈষ্ণৱ মাতা দৰ্শনৰ কাৰণে আহিছে টিকলি মাইনাজনী শুই গল এয়া চাওক বৈষ্ণৱ মাতা দৰ্শন কৰি সিহঁতে আহিলে তো আমি গৈ আছো বৈষ্ণৱ মাতাৰ নাম লৈ আমি ওলাই আহিছোঁ যাতে সকলোখিনি হৈ যায় দৰ্শন ভালে ভালে কৰিব পাৰোঁ পাই গ'লোঁ এয়া হ'ল গেট আৰু এই গেটৰ পৰা আমাক এটা ID কাৰ্ড ল'ব লাগিব বৈষ্ণৱ মাতা দৰ্শনৰ কাৰণে তো গাইজ আমি লৈ লৈছোঁ আৰু এতিয়া বহুতে ভোক লাগিছে ৰাতিপুৱা একো খোৱা নাই তো এতিয়া চাওঁ হোটেল ক'ত আছে কিবা এটা খাব লাগিব তাৰপিছতহে আমি ইয়াৰ পৰা ৰাওনা দিম তো গাইজ আপোনালোকে চাওক এয়া হ'ল আমাৰ মাইনাৰ ষ্ট্ৰলাৰটো আমি লৈ আহিছোঁ নহ'লে বহুতে দিগদাৰ হ'লহেঁতেন বৈষ্ণৱ মাতা দৰ্শনৰ কাৰণে ইমান মানুহ গৈ আছে কণ্টিনিউ হেজাৰ হেজাৰ মানুহ গাইজ ইয়াতে দৰ্শন কৰাৰ কাৰণে আহে আৰু আমি ডাণ্ডা দুটা লৈছোঁ লাঠি মাৰ লগত এটা আছে আৰু সৰ্বৰ লগত এটা আছে আৰু ইয়াতে আছে বৈষ্ণৱ মাতাৰ কিছু বস্তু লৈছোঁ আমি তো ব'লা গাইজ এতিয়া লাইন লাগি যাওঁ আৰু গৈ থাকোঁ লাহে 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 ধীৰে গাইজ আমি আহিলোঁ ভিতৰৰ ফালে আৰু এয়া চাওক মন্দিৰটো এবাৰ আপোনালোকক দেখুৱাইছোঁ এয়া চাওক এয়া হ'ল মন্দিৰ আৰু ইয়াৰ পৰা ভৈৰৱনাথৰ মন্দিৰটো আৰু ওপৰত যাব লাগিব এয়া মন্দিৰ হয় তো এতিয়া আমি এইফালে গৈ থাকিব লাগিব এয়া চাওক আৰু ইয়াতে আমাৰ বৈষ্ণৱ মাতাৰ কাৰণে কিবা বস্তু লোৱা হৈছে এয়া হ'ল প্ৰতি 3 জনৰ কাৰণে সৌৰভ আৰু টিকলি মাইনাজনী আৰু হাজবেণ্ড 3 জনৰ কাৰণে 3টা আছে এই ধৰতো এই 3টা আৰু এয়া হ'ল আমাৰ মাৰ কিছুমান বস্তু তো গাইজ এয়া চাওক এয়া ৰূপাৰ মুকুট বুলি কয় তো বৈষ্ণৱ মাতা 3 জন আছে 3 জনৰ কাৰণে 3টা দিছে তো মই আপোনালোকক জনাও কিমান টকা লৈছে এটাই 150 টকাকে খুজিছে তো 3টাই 450 টকা হ'ব আৰু এয়া হ'ল চূৰ্ণি বৈষ্ণৱ মাতাৰ কাৰণে 2টা আছে 2টাই 100 টকা পুৰা সেটটো আমি 500 টকাত লৈছোঁ তো আপোনালোকক জনালোঁ কেতিয়াবা আপোনালোকে যদি আহে দামটো জনা থাকিলে ভাল হ'ব আপোনালোকৰ কাৰণে তো এইকাৰণে জনাই দিলোঁ আমাৰ শ্বৰুমৰ কাৰণে এটা ষ্ট্ৰলাৰ ল'লোঁ আৰু মাইনাৰ কাৰণে এটা ঘৰৰ পৰাই আনিছোঁ তো আমি খোজকাঢ়ি গৈ থাকোঁ ইয়াৰ পৰা ষ্টাৰ্ট হয় আমাৰ খোজকাঢ়ি যোৱা জাৰ্ণিটো তো নেজানো কিমান দূৰ যাব পাৰিম আৰু আপোনালোকে এটা কথা চিন্তা কৰকচোন যেতিয়া আমি 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ ক'তবা যাব লগা হয় এনে ফুৰিবলৈ খোজকাঢ়ি যাব লগা হ'ব তো তেতিয়া ভাবিলে কেনেকুৱা লাগে নোৱাৰিম ইমান কষ্ট হয় আৰু আমাৰ মিষ্টাৰে গৈছে পাৰ্চি বনোৱাৰ কাৰণে
এই ষ্ট্ৰলাৰটো যে আমি ল'লোঁ সেই ষ্ট্ৰলাৰৰ কাৰণে পাৰ্চি বনাব লাগিব তো তাৰ কাৰণে তাতে গৈছে কিন্তু আজি চাওক মাৰ কাৰণে যেহেতু আমি ওলাইছো খোজকাঢ়ি গৈ আছো কিমান কিলোমিটাৰ আহি পাইছো আৰু কিমান কিলোমিটাৰ যাব লাগিব তথাপিও আমি ভাগৰি পৰা নাই আমি এটা হোটেলত আহিছিলোঁ ৰাতিপুৱা যিহেতু ভালকে ব্ৰেকফাষ্ট কৰা হোৱা নাই তো সেইকাৰণে ইয়াতে আলু পৰঠা আৰু চলে ভটোৰে খাই ল'লোঁ অকণমান মানে পেটটো ভৰিলে তো এতিয়া আকৌ ৰাওনা দিম তো আমাৰ চবে গৈ আছে মই অকণমান চাই ৰ'বা গাইজ আমাৰ মাইনাৰ মূৰত যে পটিটো আছিলে সেইটো হেৰাই গৈছে তো এইটো বিচাৰিবলৈ আকৌ ভিতৰ ফালে আহিলোঁ তো আমি যেতিয়া আপোনালোকক প্ৰথম গেটটো পালোঁ তেতিয়া কৈছিলোঁ যে বহুতে ভোক লাগিছে কিবা এটা খাব লাগিব কিন্তু গেটৰ বাহিৰত কোনো ধৰণৰ আমি হোটেল পোৱা নাছিলোঁ তো গেটৰ ভিতৰত এন্ট্ৰি কৰাৰ পিছত ভালেখিনি খোজকাঢ়ি আহিছোঁ তাৰ পিছতে এই হোটেলটো পাইছোঁ তো ইয়াতে আমি আলু পৰঠা খাই ল'লোঁ বহুতে ভোক লাগিছিলে আমি অকণমান আগুৱাই আহিলোঁ আৰু ইয়াতে অহাৰ পিছত চাওক ইয়াত এইটো চাইডে দি না ঝৰ্ণাৰ আৱাজটো আহি আছে আৰু গাইজ বহুতে কৈছিলে যেতিয়া আমি আহি আছিলোঁ তেতিয়া কিছুমান অট'লা আংকেল তাৰপিছত কিছুমান মানুহে কৈছিলে যে ইয়াতে মংকি বহুতে আছে কিবা বস্তু মানে এক্সট্ৰা সৰু পলিথিনত ল'লে তো সেই বস্তুখিনি আপোনালোকে বেগ যে আনিব বেগত ভৰাই লৈ যাব নহ'লে মংকি আপোনালোকক এটেক কৰি দিব আমাতকে চাওক কিমান ডাঙৰ ডাঙৰ ভক্তসকলে মাৰ দৰ্শন কৰি আহিলে ৰিটাৰ্ণ আহিয়ে গ'ল তো আমি বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ আজি যাম কালি যাম পৰহি যাম এনেকৈ কৰোঁতে কৰোঁতে বহুদিন গুচি গ'ল তাৰ পিছতহে আমি আজিৰ দিনটো ফাইনেলি আহিয়ে গ'লোঁ গাইজ তো আজি বহুতে এটা ভাল ফিল হৈ আছে মনত ইমানে এটা শান্তি ফিল হৈ আছে আৰু আমি ৰাতিপুৱাৰ পৰা যে ইমানে খোজকাঢ়ি আহি আছোঁ বহুতে কষ্ট ফিল হৈ আছে কিন্তু যেতিয়া আমি মাৰ ওচৰত যাম মাক দৰ্শন কৰিম প্ৰণাম সেৱা জনাম তো তেতিয়া আমাৰ যিমান কষ্ট দুখ আছে গোটেই গুচি যাব আৰু বহুতে কয় যে যেতিয়া আমি পাহাৰৰ ফালে উঠি থাকোঁ তেতিয়াই কষ্টটো বেছি হয় আৰু যেতিয়া নামি তেতিয়া অকণমান কষ্টটো কম হ'ব এই ডাণ্ডাডাল যে আছে যেতিয়া আমি খোজ কাঢ়োঁ তেতিয়া পুৰা ভৰটো ডাণ্ডাত দিব লাগিব তেনেহ'লে আমি ভৰিত দুখটো কম পাম যিমান চেষ্টা নকৰোঁ কিয় গাইজ তথাপিও ভৰিটো বিষাবই আমাৰ মাইনাজনী চাওক কি ধুনীয়াকৈ বহি আছে কোনো ডিষ্টাৰ্বেই নাই আমাৰ মাইনাৰ মাইনা মাইনা অ' ধুনু কলিজা উই উই মা বহুখিনি আহিলোঁ আৰু যাব লগা আছে মানে 10 ভাগৰ 1 ভাগমান আহিলোঁ চাগে ব'লা জয় মাতা দি মাতা কি জয় হো তো গাইছ এতিয়া মই ইয়াতে অকণমান বহি ল'লোঁ সৰবৰ দেউতা আৰু মায়ে আহি আছে খোজকাঢ়ি চাওক তো মই অকণমান আগতে আহি যাওঁ আৰু অলপমানকৈ এনেকৈ বহি যাওঁ তো অকণমান ৰেষ্ট পোৱা যায় সৰব আৰু এয়া আহি গ'ল আমাৰ মাইনা কান্দি আছে মাইনা राधे राधे हम अकेले चल नहीं पाते हमें अकले खोजकाढ़िब পৰা হোৱা নাই আৰু কিছুমান মানুহে চাওক সিলিন্ডাৰ লৈ গৈ আছে চাওক এই সকল হল ঢাকুৱা তো এনেকুৱা জেগাতে এনেকুৱা ঢাকুৱা দেখা পোৱা বহুতে মুস্কিল হয় কিন্তু চাওক আমি দেখা পাইছো আৰু যিসকলে মানে ঢাক এনে বজাইছে যিসকলে অহা যোৱা যাত্ৰা মানে মানুহবিলাক অহা যোৱা কৰিছে যদি ভাল পায় সিহঁতক পইচা দি আছে ঢাকত বান্ধি থৈ দিয়া আছে আৰু কিছুমান মানুহ আছে হাত নাই ভৰি নাই এই সকল মানুহ দৰ্শন কৰাৰ কাৰণে আহিছে আৰু আমি চাওক মানে সব ঠিক আছে অকল মনত সাহস কৰিব লাগে বাকিখিনি ভগৱানৰ ওপৰত তো আজিৰ ভিডিওটো এইখিনিতে আকৌ লগ পাইছো নেক্সট ভিডিওলৈ তো বেছি লং হৈ যায় সেইকাৰণে মই শৰ্টকে ভিডিওবিলাক আপলোড কৰি আছো নহলে গাইস আপোনালোকে বৰিং হৈ যাব তো আজিৰ কাৰণে বাই বাই আকৌ লগ পাই আছো অন্য এটা ভিডিওলৈ তো আজিৰ কাৰণে জয় হিন্দ জয় অসম এণ্ড জয় কামতাপুৰ